উৎকট গৰমৰ মাজতে অহা বতাহ ধুমুহাজাকে বিধ্বংসী কৰিলে বিৰল প্ৰজাতিৰ এজাক চৰাই সেই বিৰল প্ৰজাতিৰ চৰাইবিধ হৈছে শামুক ভঙা চৰাই যোৰহাটৰ ফুকনালী আৰু কেকেবি ৰোডৰ সংযোগীস্থলীত দুজোপা গছত বাহ সাজি আছিল এই বিৰল প্ৰজাতিৰ শামুক ভঙা চৰাইবিধে আজি সন্ধিয়া অহা প্ৰচণ্ড বতাহ ধুমুহাজাকতে গছৰ পৰা পৰি প্ৰায় 11টাতকৈ অধিক চৰাইৰ মৃত্যু হোৱাৰ লগতে কেইবাটাও চৰাই আঘাতপ্ৰাপ্ত হৈছে এই কথা বন বিভাগে জনোৱাত বন বিভাগৰ বিষয়া কৰ্মচাৰী আহি মৃত্যু হোৱা চৰাইকেইটাক লৈ যোৱাৰ লগতে আঘাতপ্ৰাপ্ত চৰাইকেইটাক চিকিৎসা কৰাবলৈ লৈ গৈছে বুলি জানিব পৰা গৈছে ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ 8 প্ৰকৃতি প্ৰেমী হিচাপে বুলিয়ে নহয় যোৰহাটৰ এগৰাকী নাগৰিক হিচাপে এটা কথাই ক'ব বিচাৰিম কাৰণ বিশেষকৈ বন বিভাগক মই অনুৰোধ জনাম যে সঁচাকৈ আজি দুখজনক ঘটনা কাৰণ মই নিজে চকুৰে দেখিছোঁ যে কেইবাটাও চৰাই পোৱালি ইয়াত মৃত্যু হৈছে আৰু দুটামান পোৱালিয়ে দুখ পাইছে গতিকে বন বিভাগৰ ফালৰ পৰা ইতিমধ্যে বিষয়া কৰ্মচাৰীসকল আহিছে আৰু তেখেতসকলে কৈছে যে কেইবাটাও 3টা শামুক ভঙা ডাঙৰ মানে অলপ ডাঙৰ মানে প্ৰকাৰৰ সেই 3টা পোৱালি ঠিকে আছে আৰু বাকী অলপমান ঠেঙত দুখ পাইছে কিছুমান পাখি ভাগিছে গতিকে তেওঁলোকে কৈছে যে তেওঁলোকে ট্ৰিটমেণ্ট কৰি পেলাই ভাল কৰাৰ এটা ব্যৱস্থা কৰিম বুলি কৈছে আৰু দ্বিতীয়তে যিখিনি চৰাই পোৱালি ঢুকাইছে মৰিছে সেইখিনিক তেওঁলোকে PM কৰি পেলাই তেওঁলোকে ডিষ্ট্ৰয় কৰিম বুলি এটা তেওঁলোকে কৈছে কিন্তু কথাটো হৈছে কি যে এই শামুক ভঙা চৰাইবিধ আচলতে আমি ক'বলৈ গ'লে খুবেই আমাৰ প্ৰকৃতিৰ মানে জৰুৰী হয় গতিকে সেই চৰাইখিনিক আমি সঁচাকৈ আমি ভাল ধৰণে ৰখাটো আমাৰ কাৰণে আমাৰ এটা দায়িত্ব বুলি ভাবোঁ গতিকে মই বন বিভাগক অনুৰোধ জনাম যে তেখেতসকলে কেনেধৰণে এই চৰাইবিধক যাতে ভাল ধৰণে ৰাখিব পাৰে আৰু কেনেধৰণে কি ব্যৱস্থা কৰে তেখেতসকলৰ ফালৰ পৰা কৰিব বুলি মই অনুৰোধ জনাইছোঁ আৰু লগতে এই শামুক ভঙা চৰাইবিধ হৈছে আমাৰ পৰ্যাপ্ত হিচাপে আমাৰ আজিকালি দেখিবলৈ পোৱাই নাযায় গতিকে তেনেস্থলত আমাৰ যোৰহাটত এনেকুৱা এটা চৰাই যিহেতু আমি পাইছোঁ গতিকে তেওঁলোকক আমি সংৰক্ষিত কৰি ৰখাটো আমাৰ সকলোৰে কৰ্তব্য বুলি ভাবোঁ আৰু বন বিভাগক অনুৰোধ জনাইছোঁ যে সেই চৰাইবিধক কেনেধৰণে ভাল ধৰণে ৰাখিব পৰা যায় আৰু সেই কথাটো তেওঁলোকে লক্ষ্য কৰা উচিত আৰু ধুমুহা আহিছে ধুমুহা আহিলে প্ৰায় এই অঞ্চলত দেখা পোৱা যায় যে গছৰ ডাল ভাগি এই চৰাইবিধ বা বিভিন্ন চৰাই প্ৰজাতিৰ চৰাই আমাৰ মৃত্যুমুখত পৰা দেখা পাওঁ গতিকে এই ক্ষেত্ৰত কেনেধৰণে কি ব্যৱস্থা কৰিলে চৰাইখিনিক আমি ভাল ধৰণে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেইটোৰ ওপৰত বন বিভাগে অতি শীঘ্ৰে ব্যৱস্থা ল'ব বুলি মই আশাবাদী 11টা চৰাই মানে অলৰেডি মৃত্যু হ'ল বাকী 3টা আছে এতিয়া এটাটো আমি ৰেস্কিউ কৰিছোঁ বাকী এটা উৰি গ'ল দেখিলেই গতিকে এতিয়া যিকেইটা আছে সেইকেইটাক ডিষ্টাৰ্ব নিদিওঁ জীয়াই থকা যোনটো মানে এতিয়া অলৰেডি মানে ধৰিব পৰা অৱস্থাত আছে তাক লৈ গৈছোঁ ট্ৰিটমেণ্ট কৰি পৰীক্ষা ৰিলিজ কৰাৰ ব্যৱস্থা কৰিম বাকীখিনি আমি আৰু PM কৰি পেলাই ডিছপ'জ কৰিব লাগিব মানে তাৰ বাহিৰে উপায় নাই আৰু এতিয়াতো PM কিবা আছে নেকি মানে প্ৰায় এই পথটোত প্ৰতি বছৰে 15টা 20টা 50টাকৈ চৰাই ধুমুহা আহিলেই মৃত্যু হয় গছৰ ডাল ভাগি পেলাই গতিকে কিবা এনেকুৱা বুদ্ধি আছে নেকি যাৰ জৰিয়তে যাতে ধুমুহা বৰষুণ আহিলেও চৰাইবোৰ নমৰাকৈ ৰাখিব পাৰি আচলতে মানে কিছুমানত এতিয়া অলপ আগত মানে আমি নেটিঙৰ ব্যৱস্থা কৰিছিলোঁ নেট দি দিছিলোঁ নেট দি দিয়াৰ পিছত সিহঁতি আহি পেলাই মানে ওপৰৰ ওপৰিতে যেতিয়া পৰি যায় পৰি যোৱাৰ পিছত মৰে প্ৰায়ে মৰে মানে তো সেইকাৰণে আমি মানে এতিয়া কি কৰিছোঁ গছবোৰৰ মানে কিছুমান মানে ট্ৰিমিং কৰাৰ ব্যৱস্থা কৰিছোঁ কি চৰাই এইখিনি হেৰি আপোনাৰ অপেন বিল ষ্টক বুলি কয় শামুক ভঙা অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ঋতু কাৰ পেলেচ বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী 4চকীয়া বাহন ইয়াত উপলব্ধ আপোনাৰ মনে বিচৰা প্ৰতিখন মনপচন্দৰ গাড়ী ইয়াতে উপলব্ধ আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় 4চকীয়া বাহনখন লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি তেনেহলে পলম নকৰি আহক ঋতু কাৰ পেলেচলৈ আমাৰ ঠিকনা কৰঙা সোমোৱা গাঁও গড়ালি যোৰহাট যোগাযোগৰ নম্বৰ 9954370931